থালাপতি বিজয়ৰ কৌশলত কম্পমান মোদী চোৱা মমতা নাইডুৰ গোপন বৈঠক চৰকাৰ ভঙাৰ প্লেন ৰেডি। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনালোকক স্বাগতম। আজিৰ এই প্ৰতিবেদনলৈ মই য়াস্মিতা। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, থালাপতি বিজয়ৰ মাষ্টাৰ ষ্ট্ৰক, দিল্লীৰ প্লেন ফেইল। ৰাহুল মমতাৰ পাছত এতিয়া নতুন খেল আৰম্ভ। দক্ষিণৰ পৰা উত্থান হোৱা ধুমুহাই বিজেপিক কৰিছে হাইৰাণ। প্ৰিয় দৰ্শক, ৰাজনীতিত বহু সময়ত পোষ্টাৰ প্ৰচাৰ আৰু শ্লোগানতকৈ অধিক বিপদজনক হয় এজন শান্ত বিৰোধী নেতা। কাৰণ যি সন্মুখত যুঁজে তেওঁক স্পষ্টভাৱে দেখা যায়, কিন্তু যি দবা খেলৰ পৰা চাল সৃষ্টি কৰে তেওঁক বুজি পাবলৈ পলম হয়। আৰু এই মুহূৰ্তত দেশৰ ৰাজনীতি এনে এটা সঘনাই চৰ্চিত হৈ পৰিছে যি দিল্লীৰ হাৰ্টবিট বৃদ্ধি কৰি তুলিছে। প্ৰশ্ন উঠিছে যে অৱশেষত থালাপতি বিজয়ৰ সেই কোনটো চাল যিয়ে ডাঙৰ ডাঙৰ ৰাজনৈতিক অংকক জটিল কৰি তুলিছে। অৱশেষত কিয় হঠাৎ দক্ষিণ ভাৰতৰ ৰাজনীতিৰ দিল্লীৰ বাবে নতুন প্ৰত্যাহ্বান হিচাপে দেখা দিছে, আৰু সঁচাকৈ এনে কোনো সমীকৰণ প্ৰস্তুত হৈ আছে নেকি যিয়ে আগন্তুক সময়ত ৰাষ্ট্ৰীয় ৰাজনীতিৰ চেহেৰা সলনি কৰি দিব পাৰে। প্ৰিয় দৰ্শক, তামিলনাডুৰ ৰাজনীতিত যি ঘটিছে সেয়াই সকলোকে স্পষ্টভাৱে আচৰিত কৰি তুলিছে। চৰকাৰ গঠনৰ মাত্ৰ এদিন পাছতেই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া হল, নতুন মুখক স্থান দিয়া হল, আঞ্চলিক ভাৰসাম্যৰ বাৰ্তা দিয়া হল, আৰু এইটোৱেই সেই পদক্ষেপ যিয়ে ৰাজনৈতিক বিশেষজ্ঞসকলক স্পষ্টভাৱে এই কথা চিন্তা কৰিবলৈ বাধ্য কৰি দিয়ে যে বিষয়টো কেৱল চৰকাৰ চলোৱাৰ নহয়, ভিতৰি ভিতৰি এক ডাঙৰ খেলা চলি আছে। এই হেডলাইনটো চাওক, আপুনিও স্পষ্টভাৱে বুজিব পাৰিব যে মই কি ক'ব বিচাৰিছো। তামিলনাডুৰ কেবিনেট এক্সপেনশ্যন, থালাপতি বিজয়ৰ কেবিনেটত দুখন নতুন মুখৰ এন্ট্ৰি, ৰাজ্যপালে দিলে অনুমোদন। পৰৱৰ্তী হেডলাইনটো চাওক, তামিলনাডু কেবিনেটত নতুন মুখৰ এন্ট্ৰি, আঞ্চলিক ভাৰসাম্য উন্নত কৰাত ব্যস্ত চৰকাৰ। প্ৰিয় দৰ্শক, মই আপোনালোকক জনাও যে কোৱা হৈছে নতুন মুখসমূহক অন্তৰ্ভুক্ত কৰাৰ আঁৰত কেৱল প্ৰশাসনিক কাৰণেই নাছিল, ইয়াৰ আঁৰত ৰাজনৈতিক মেছেজো লুকাই আছিল। কৰবাত নহয় কৰবাত দক্ষিণ, উত্তৰ আৰু বিভিন্ন অঞ্চলৰ প্ৰতিনিধিত্বৰ ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা কৰা দেখা গৈছিল। ৰাজনীতিত ইয়াক কেৱল কেবিনেট সম্প্ৰসাৰণ বুলি নহয়, বৰঞ্চ এটা দীঘলীয়া কৌশলৰ আৰম্ভণি বুলি ধৰা হৈছে। কিন্তু প্ৰকৃত কাহিনী ইয়াৰ পৰা আৰম্ভ হোৱা নাই। প্ৰকৃত কাহিনীটো তেতিয়াৰ পৰা আৰম্ভ হৈছিল যেতিয়া এফালে বংগত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছিল, আনফালে বিৰোধী দলসমূহৰ মাজত নতুন আলোচনা চলি আছিল। আৰু এই সময়তেই মমতা বেনাৰ্জী আৰু চন্দ্ৰবাবু নাইডুৰ সাক্ষাতক লৈ আলোচনাই ৰাজনৈতিক মহলত নতুন তৎপৰতা সৃষ্টি কৰিলে, নতুন আলোড়ন তুলিলে। তাৰ পাছত খবৰ আহিল যে এতিয়া থালাপতি বিজয়ৰ নামো সেই সম্পূৰ্ণ সমীকৰণত জড়িত হোৱা দেখা গৈছে। তাৰ পাছত বহুতো আলোচনা হল। এতিয়া প্ৰশ্ন হল যে অৱশেষত ইমান আলোচনা কিয়? অৱশেষত দিল্লীৰ হাইৰাণীৰ কথা কিয় কোৱা হৈছে? ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছে, আৰু সেই কাৰণটোও মই আপোনাক কম। এই ডাঙৰ কাৰণটো হল পৰিসীমা নিৰ্ধাৰণ, অৰ্থাৎ ডিলিমিটেশ্যনৰ বিষয়। দক্ষিণ ভাৰতৰ বহু ৰাজ্যত বহুদিন ধৰি এই আলোচনা চলি আছে যে যদি ভৱিষ্যতে আসনৰ পৰিসীমা নিৰ্ধাৰণ হয় তেন্তে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ৰাজনৈতিক শক্তি প্ৰভাৱিত হব পাৰে। এইটোৱেই ডাঙৰ বিষয় যে বিভিন্ন ৰাজনৈতিক মতাদৰ্শ থকাৰ পাছতো দক্ষিণৰ নেতাসকলৰ কিছু ক্ষেত্ৰত একতা আছে, কাৰণ সকলোৰে সমস্যা একে ধৰণৰ বিষয় আছে, আৰু কোৱা হৈছে যে এই একে বিষয়সমূহে এতিয়া এক নতুন ৰাজনৈতিক ভীতি প্ৰস্তুত কৰিছে। আৰু এইখনেই সেই স্থান য'ত থালাপতি বিজয়ৰ ৰাজনীতিয়ে পৃথকভাৱে দেখা দিবলৈ আৰম্ভ কৰিছে। কোৱা হৈছে যে তেওঁ কেৱল নিৰ্বাচনতেই জিকা নাই, বৰঞ্চ তামিলনাডুৰ পুৰণি ৰাজনৈতিক গাঁথনিটোকো সম্পূৰ্ণভাৱে কঁপাই তুলিছে। বহু বছৰ ধৰি দুটা ডাঙৰ দ্ৰাবিড় দলৰ মাজত ঘূৰি থকা তামিলনাডুৰ ৰাজনীতিত বিজয় থালাপতিয়ে এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে, আৰু এই কাম মাত্ৰ কেইমাহ মানৰ ভিতৰতে কৰা হৈছে। বহু বছৰত হোৱা নাছিলেই, মাত্ৰ কেইমাহ মানতেই হল। আৰু ৰাজনৈতিক বিশেষজ্ঞসকলে কৈছে যে বিজয়ে কেৱল চিনেমাৰ ষ্টাৰডমকেই ব্যৱহাৰ কৰা নাই, কেৱল চিনেমাতেই নিজৰ ষ্টাৰডম সৃষ্টি কৰা নাই, সংগঠন আৰু কৌশলকো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সমৰ্থকসকলে দাবী কৰিছে যে তেওঁ ফেন ক্লাব সমূহক ৰাজনৈতিক নেটৱৰ্কত পৰিণত কৰিছে, যুৱ সমাজক সংযোগ কৰিছে, নতুন মুখক আগলৈ আনিছে, আৰু লাহে লাহে ৰাজনীতিৰ পথাৰত নিজৰ পৃথক ভেটি তৈয়াৰ কৰিছে। এই কাৰণে এতিয়া বহুতে তামিলনাডুৰ ৰাজনীতিত তেওঁক দীঘলীয়া দৌৰৰ খেলুৱৈ বুলি ধৰি লৈছে, আৰু তেওঁৰ ৰাজনীতি এক বেলেগ ধৰণে চলি আছে।
কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল এতিয়া তেওঁৰ নাম কেৱল তামিলনাডুৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আলোচনা এইটোও হৈছে যে ৰাষ্ট্ৰীয় স্তৰত বিৰোধী শক্তিয়ে এজন নতুন সহযোগীৰ সন্ধান কৰিছিল আৰু কিছুমান লোকৰ মতে ভৱিষ্যতে সেই ভূমিকা বিজয় থালাপতিয়ে পালন কৰিব। যদিও ৰাজনীতিত সম্ভাৱনা আৰু বাস্তৱতা দুয়োটা পৃথক বিষয়, তথাপিও এই আলোচনা চলি আছে। এতিয়া ইয়াত আন এটা ডাঙৰ প্ৰশ্ন উঠিছে, এই সকলোবোৰ কেৱল ৰাজনৈতিক অনুমোদনহে নেকি, নে সঁচাকৈ বিৰোধীৰ মাজত কোনো নতুন সমীকৰণ গঢ় লৈ উঠিছে, কোনো নতুন ৰাজনৈতিক বুজাবুজিৰ বেচা কিনা হৈছে নেকি? কাৰণ ৰাজনীতিত বহু সময়ত সৰু সাক্ষাতেও ডাঙৰ সংকেত প্ৰদান কৰে আৰু ভৱিষ্যতে কি হয় সেয়া আগন্তুক দিনতহে জনা যায়। গতিকে বহু প্ৰশ্ন উঠিছে। ৰাজনৈতিক মহলত এই আলোচনা চলিছে যে আগন্তুক পৌৰ নিগম নিৰ্বাচন আৰু আগন্তুক নিৰ্বাচনী যুঁজসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সেইবোৰেই নিৰ্ধাৰণ কৰিব যে এইটো কেৱল আৰম্ভণি আছিল নে স্থায়ী পৰিৱৰ্তনৰ ইংগিত। বৰ্তমান এইটো নিশ্চিত যে দক্ষিণ ভাৰতৰ ৰাজনীতি এতিয়া কেৱল আঞ্চলিক ৰাজনীতি হৈ থকা নাই। নতুন মুখ, নতুন সমীকৰণ আৰু নতুন সংকেত আহিছে। বৰ্তমান এই মন্ত্ৰীসভা সম্প্ৰসাৰণ তামিলনাডুৰ শাসকীয় দলৰ ভিতৰত কিছু আঞ্চলিক ভাৰসাম্য গঢ়ি তোলা আৰু নতুন মুখক সুযোগ দিয়াটো এটা নতুন কৌশলৰ অংশ বুলি ধৰা হৈছে। ইয়াৰ আগতে মই আপোনালোকক জনাও যে 23 জন নতুন মন্ত্ৰীক মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু বহু গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বও দিয়া হৈছিল। ইয়াৰ আগৰ কথা কবলৈ গ'লে যেতিয়াৰ পৰা বিজয় থালাপতিৰ চৰকাৰ গঠন হৈছে, তেওঁলোকৰ সিদ্ধান্তসমূহক লৈ জোৰদাৰ উৎসাহৰ লগতে তৃণমূল স্তৰত চৰকাৰে কাম কৰি আছে আৰু আলোচনা আগবঢ়াই নিছে। থালাপতি বিজয়ৰ চৰকাৰ গঠন হোৱাৰ লগে লগে ৰাজহুৱা স্থানত ডাঙৰ ডাঙৰ কাট আউট নলগাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। তাৰ পাছত এই খবৰটো যথেষ্ট ভাইৰেল হৈ পৰিছিল। বিজয়ৰ টিভিকে দলটোৱে কৰ্মীসকলক পোষ্টাৰ আৰু বেনাৰ লগোৱাৰ বিৰুদ্ধে সতৰ্কবাণী দিছিল আৰু এটা ৰিপৰ্ট অনুসৰি অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱা বিজয়ে টিভিকে কৰ্মীসকলক আহ্বান জনাইছিল যে তেওঁলোকে ৰাজহুৱা স্থানত বেনাৰ, পোষ্টাৰ বা উৎসৱৰ প্ৰদৰ্শন নকৰে যেন, যাৰ ফলত যাত্ৰীসকলৰ অসুবিধা হয় বা যান-জঁটৰ সৃষ্টি হয়। এই নিৰ্দেশ নতুনকৈ গঠিত চৰকাৰে ৰাজ্যজুৰি স্কুল, উপাসনাস্থলী আৰু বাছ ষ্টেণ্ডৰ ওচৰত থকা 717খন মদৰ দোকান বন্ধ কৰাৰ ঘোষণাৰ কেইঘণ্টামান পাছতেই আহিছিল। এনেধৰণৰ সিদ্ধান্তৰে বিজয় থালাপতিয়ে নিজৰ এক পৃথক পৰিচয় গঢ়ি তুলিছে, নিজৰ এক পৃথক ৰাজনীতি প্ৰস্তুত কৰিছে, কৌশল তৈয়াৰ কৰিছে। বৰ্তমান এই সকলোৰে মাজত এফালে দিল্লীৰ ৰাজনীতি আছে, আনফালে দক্ষিণৰ সলনি হোৱা অংক আছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল থালাপতি বিজয় কেৱল মুখ্যমন্ত্ৰী হৈয়েই ৰৈ যাব নেকি, নে ৰাষ্ট্ৰীয় ৰাজনীতিৰ ডাঙৰ ছবিখনতো তেওঁৰ নামে নতুন স্থান দখল কৰিব? কাৰণ ৰাজনীতিত বহু সময়ত আটাইতকৈ ডাঙৰ খেলখন খেলুৱৈয়ে খেলে আৰু আটাইতকৈ ডাঙৰ খেলখন সেই খেলুৱৈয়ে সলনি কৰে যি আটাইতকৈ শান্তভাৱে বহি কেৱল সিদ্ধান্ত লয়। গতিকে সামাজিক মাধ্যমতো সম্প্ৰতি এই আলোচনাই চলি আছে। বিজয়ৰ সমৰ্থক টিভিকেৰ সমৰ্থকসকলে কৈছে যে থালাপতি বিজয়ে শান্তভাৱে বহি নতুন কৌশল তৈয়াৰ কৰিছে আৰু ৰাষ্ট্ৰীয় স্তৰৰ ৰাজনীতি প্ৰস্তুত কৰিছে। তেওঁ নিজৰ স্থিতি মজবুত কৰিবলৈ চেষ্টা চলাইছে, যাতে লাহে লাহে ৰাষ্ট্ৰীয় স্তৰত তেওঁৰ ভূমিকা স্পষ্টভাৱে দেখা যায়। বৰ্তমান তেওঁ এটাৰ পাছত এটাকৈ নতুন নতুন সিদ্ধান্ত লৈ আছে। এই সিদ্ধান্তৰ পাছত বহুতে কৈছে যে এইটো বিজয়ৰ এক পৃথক কৌশল, যাৰ ফলত তেওঁ ৰাজ্যখনক আৰু ৰাজ্যত লোৱা সিদ্ধান্ত আৰু কৌশলৰ তুলনাত পৃথকভাৱে দেখা যায়, যাতে তেওঁ আলোচনাৰ মাজত থাকে আৰু নিজৰ সিদ্ধান্তসমূহৰ বাবে আলোচনাত আছেও। থালাপতি বিজয়ৰ নতুন সিদ্ধান্তসমূহেই হওক বা ইয়াৰ উপৰিও মদৰ দোকান বন্ধ কৰাৰ সিদ্ধান্তই হওক বা পোষ্টাৰ ৰাজনীতিয়েই হওক, পোষ্টাৰ ৰাজনীতিও তেওঁ স্পষ্টভাৱে বন্ধ কৰি দিছে। প্ৰিয় দৰ্শক, যদি মই ভাৰতীয় জনতা পাৰ্টিৰ কথা কওঁ, তেন্তে সামাজিক মাধ্যমত এই আলোচনা চলি আছিল যে পোষ্টাৰ প্ৰচাৰৰ ৰাজনীতি সাধাৰণতে ভাৰতীয় জনতা পাৰ্টিৰ লোকেই কৰে আৰু তাৰ জৰিয়তে তেওঁলোকে চৰ্চাৰ মাজলৈ আহে, প্ৰচাৰ কৰে, নিজৰ প্ৰমোচন কৰে। সেইটোকে এতিয়া বিজয়ে বন্ধ কৰি দিছে। গতিকে এই সিদ্ধান্তই বিজয় থালাপতিক এক পৃথক পৰিচয় দিয়া দেখা গৈছে। বৰ্তমান এই খবৰক লৈ আপোনাৰ মতামত কি? তলৰ কমেণ্ট বক্সত আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে, তেন্তে ফেচবুক পেজটো ফলো কৰক। যদি আপুনি ভিডিঅ'টো আমাৰ ইউটিউব চেনেলত নিউজ ওৱান নৰ্থ ইষ্টক চাই আছে, তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।